এইবাৰ বিদ্যাৰ দেৱী সৰস্বতী পূজাত মূল্যবৃদ্ধিৰ প্ৰভাৱ অহাকালি 14 ফেব্ৰুৱাৰীৰ দিনা দেশজুৰি বাগদেৱী সৰস্বতী আৰাধনা কৰা হ'ব দেৱী বন্দনাৰে মুখৰিত হ'ব সমগ্ৰ দেশ সমগ্ৰ ৰাজ্যৰ লগতে সমান্তৰালভাৱে হুজাই জিলাৰ লামডিং বজাৰত দেখা গৈছে সৰস্বতী পূজা উপলক্ষে এক সুন্দৰ পৰিৱেশ সৰস্বতী পূজা উপলক্ষে লামডিঙৰ বজাৰ গ্ৰাহকৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে ৰাইজৰ বিক্ৰেতা আৰু ক্ৰেতাৰ ভাষ্য মতে এই বছৰ মূল্যবৃদ্ধিৰ প্ৰভাৱ পৰিছে সাধাৰণ জনতাৰ ওপৰত লামডিঙৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তই ভিৰ কৰিছে বজাৰ আৰু লগতে বিভিন্ন ধৰণৰ ফল-মূল ফুল-মালা আদি কৰি বিভিন্ন পূজাৰ সামগ্ৰী কিনাত ব্যস্ত হৈ পৰিছে লামডিংবাসী ৰাইজ লামডিঙৰ পৰা ইছা 24x7 বড়টা দিবা কোনটো বড়টা পাকাটা এটা মানে মইতো এতিয়া পূজা বজাৰটো কৰা নাই নৰ্মেলি এইটো যিটো ঘৰ যেতিয়া আমাৰ ঘৰ পূজাৰ কাৰণে সদায় লাগি থাকে সেইটো কাৰণে কৰিছোঁ কাৰণ একচুৱেলি পূজা বজাৰটো পূজাৰ কাৰণে কালি কৰিম বজাৰটো আজি একচুৱেলি মানে কৰা নাই কৰিম আৰু কালি কৰিম কেনেকুৱা পিছে ফলৰ দামটো বাৰু মাৰ্কেট হিচাপত এতিয়া বৰ্তমান ঠিকেই আছে ঠিকে চলি আছে এটলিষ্ট বাজেট হিচাপত পাই আছোঁ বস্তুখিনি এতিয়া বৰ্তমান মৌচুমী মই লৈছোঁ অলপ দামটো এইটো লৈছে 1 কেজিত 100 টকাকৈ লৈছে মই লৈছোঁ 100 টকাকৈ লৈছোঁ খেজুর নিলাম কমলা নিলাম ফুলবড়ি নিলাম তারপরে আঙ্গুর নিলাম তারপরে বেদানা নিলাম কলা নিছি তারপরে শশা কিনতে হবে তারপরে আরও অনেক কিছু বাকি আছে এখনো কাক নিব দাম কেমন পেয়েছেন দাম তো মোটামুটি আছে বাজার অনুপাতে ঠিকই আছে বর্তমান বাজারের পরিস্থিতি এত সুবিধা নাই বাজার মার্কেটটা এত ভালো নয় কারণ ওই লঙ্কা রুটে একটা ইয়ে করছে ফল বাজারে ফলের দোকানে বিভিন্ন রকম দাম আছে বিভিন্ন জায়গায় কোন দোকানে একটু কম কোন দোকানে একটু বেশি আবার কোন দোকানে ঠিক আছে এই মোটামুটি বাজার বর্তমানে যেরকম পরিস্থিতি উপরে নির্ভর করে সব ঠিকই আছে কোনো অসুবিধা নাই হ্যাঁ বাজার তো ভালো হবে সব পূজার সময় বাজার ভালো হবে পূজা হবে বস এতটুকু ফলের দাম বৃদ্ধি পাওয়া নাই একই আছে দাম আগরেই দাম এনেকেই দাম আছে দাম মানে বাড়া নাই আপেল কাশ্মীরি আপেল আপনার 120 টাকা 140 টাকা দুই রকম আছে এটা আছে 100 টাকা 3 রকম আছে আর কমলা আপনার ডজন 120 টাকা আর আপনার বেদানা 160 টাকা আর আপনার কালা আঙ্গুর আপনার 200 টাকা এটা আছে 120 টাকা সাদা আঙ্গুর
গ্রাহক আহিছে নেকি? হ্যাঁ গ্রাহক তো খুব কম বাজারে, মানে কম আছে। বাজার তো ভাল হ'ব লাগে, আজি তো পূজা ভাল হ'ব লাগে, খুব ভাল হ'ব লাগে। আজি বাজাৰ অটো ঢিলে আছে, কালিৰ পৰা বহুত গৰম হ'ব বাজাৰ। স্কুল আছে, এইবিলাক আহিব, নাপৰে ঠিকে আছে। পূজা চারিদিকে পূজা আছে, ঠিকই আছে। সরস্বতী পূজা তো, সরস্বতী পূজা ঘরে ঘরেও হয়। তো আমার ইয়াতে লোকাল হয় আপনার কেজি 30 টাকা 40 টাকা কেজি। মানুহে নাই, কি বজাৰ হ'ব? হ্যাঁ, বস্তুৰ দামো ইমান বেছি নহয়, চলি আছে যেনে তেনে, কমেই আছে, কিন্তু কাষ্টমাৰ আহিলে পাব। একেই আছে দাম। আপেলটো আপুনি 140 কৰি পাই আছে, 140, 160। আৰু মৌচুম্বীটো আপোনাৰ 80 টকা, 90 টকা, 100 টকা এনেকুৱা চলি আছে। আৰু বেদনাটো আপোনাৰ 160, 180। আঙুৰটো একদম সস্তা হৈ গ'ল। কলাটো আপোনাৰ 200 টকা, বগাটো 150 টকা। কমলাটো অলপ দাম বেছি আছে, এতিয়া চিজন নহয়তো, 50 টকা 60 টকা খালি। আৰু নাই বাঢ়া নাই, একো বাঢ়া নাই, বস্তু চবেই ঠিকে আছে, একো দাম বাঢ়া নাই। তো এতিয়াতো লগাই নাই এতিয়ালৈকে, যেনে তেনে চলি আছে। লাগিব বুলি আশা কৰি আছোঁ কালিৰ পৰা। পূজাটো ঘৰত কৰি থাকে সকলোৱে, অলপ চলপ ল'ব আৰু কম বেছি চলি আছে, ভালে চলি আছে। ল'ৰা ছোৱালীবিলাক এতিয়াতো পঢ়াৰ ফালে অলপ ধ্যান দি আছে ভালকৈ, আগৰ পৰা অলপ ভালে চলি আছে।